নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে খবৰ সবিশেষ ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিতে এক ব্ৰেকিং নিউজ ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 77 গৰাকীলৈ বৃদ্ধি পাইছে শেহতীয়াকৈ মৃত্যুক আঁকোৱালি লৈছে আজিৰ দিনটোত নগাঁৱৰ এগৰাকী আক্ৰান্ত লোকে মৃত আক্ৰান্ত লোকজন 65 বছৰীয়া ৰঞ্জিত বৈদ্য জিএমচিএইচত চিকিৎসাধীন হৈ আছিল ব্যক্তিগৰাকী আৰু তাতে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু অৱশেষতে মৃত্যুক আঁকোৱালি লয় আৰু ইয়াৰে সৈতে ৰাজ্যত কোভিড-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 77 গৰাকীলৈ বৃদ্ধি পালে মৃত লোকৰ সংখ্যা বৃদ্ধি পালে 77 জনলৈ শেহতীয়াকৈ আজিৰ দিনটোত নগাঁৱৰ এগৰাকী আক্ৰান্ত লোকে মৃত্যুক আঁকোৱালি লৈছে তেওঁ 65 বছৰীয়া ৰঞ্জিত বৈদ্য জিএমচিএইচত তেওঁ চিকিৎসাধীন হৈ আছিল মঙ্গলদৈ জিলা কাৰাগাৰৰ 25 জনকৈ কয়দী কৰোনা ভাইৰাছত আক্ৰান্ত হৈ আছে কৰোনা পজিটিভ পোৱা গৈছে 25 জনকৈ কয়দী শনিবাৰৰ দিনটোত দৰং জিলাত নতুনকৈ আক্ৰান্ত 55 জন লোক 866 জনলৈ বৃদ্ধি পালে জিলাখনৰ মুঠ আক্ৰান্তৰ সংখ্যা 12 এপিবিএন 12 নম্বৰ দ্বাদশ আৰক্ষী বেটালিয়নত 3 জন জোৱান আৰু 3rd এপিবিএন অৰ্থাৎ তৃতীয় আৰক্ষী বেটালিয়নত 2 জনকৈ জোৱান কোভিড-19ত আক্ৰান্ত হৈছে ইয়াতে সংকিত হৈ পৰিছে আন জোৱানসকল শুকুৰবাৰ পৰ্যন্ত জিলাখনৰ 219 জন কোভিড আক্ৰান্ত চিকিৎসাধীন হৈ আছে বটদ্ৰৱাৰ ঐতিহাসিক কুজি সত্ৰত কৰোনাতংক কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে 12 গৰাকীকৈ লোক আক্ৰান্ত প্ৰশান্ত হাজৰিকা নামৰ যুৱকজনৰ সংস্পৰ্শলৈ আহিছিল লোকসকল সত্ৰখনৰ দৰ্শনাৰ্থীৰ ক্ষেত্ৰত পৰিচালনা সমিতিয়ে আৰোপ কৰিছে কেতবোৰ বাধা নিষেধাজ্ঞা তৎপৰ হৈ পৰিছে মৰিগাঁও জিলা স্বাস্থ্য বিভাগ মৰিগাঁও জিলা স্বাস্থ্য বিভাগে কিছু তৎপৰতা অৱলম্বন কৰিছে যিহেতু বটদ্ৰৱাৰ ঐতিহাসিক এই কুজি সত্ৰখনত কৰোনাতংকই বিৰাজ কৰিছে আৰু কৰোনাত আক্ৰান্ত হৈছে 12 জনকৈ লোক আক্ৰান্ত হৈছে প্ৰশান্ত হাজৰিকা আৰু এই প্ৰশান্ত হাজৰিকা আক্ৰান্ত হোৱাৰ পিছতে হাজৰিকাৰ সংস্পৰ্শলৈ আহিছিল এই যুৱকজনৰ সংস্পৰ্শলৈ আহিছিল আন বহু লোক আৰু তেওঁলোক কোভিড-19 পজিটিভ বুলি পোৱা গৈছে সত্ৰখনৰ দৰ্শনাৰ্থীৰ ক্ষেত্ৰত এতিয়া পৰিচালনা সমিতি আৰু পৰিছে কেতবোৰ নীতি নিৰ্দেশনা তিনিচুকীয়াত আজি এটা চৰম অমানৱীয় ঘটনা পোহৰলৈ আহে কৰোনাত মৃত লোকৰ সৎকাৰক লৈ চলিল দৰদাম ভাবি চাওক কল্পনা কৰি চাওক পৌৰসভাৰ বিষয়াক লাগে 15,000 টকাৰ উৎকোচ লোকজনৰ মৃত্যুৰ পাছতে অসহায় হৈ পৰিছে পৰিয়ালটো তেওঁলোকে পৌৰসভাৰ ওচৰত চাপিছিল পৌৰসভাক ব্যৱস্থা ল'বলৈ জনাইছিল আহ্বান জনাইছিল কাটৰ অনুৰোধ শুকুৰবাৰে মৃত্যু ঘটিছিল কৰোনাত আক্ৰান্ত জান্তি দে নামৰ লোকজনৰ তেওঁ কন্যা তেওঁৰ মাতৃ এতিয়া ভাগি পৰিছে কিন্তু তাৰ মাজতে মৃতদেহ সৎকাৰক লৈ যি দৰদাম কৰিলে একাংশই সেই দৰদামক লৈ সকলো হতচকিত এটা বিস্ফোৰক টেলিফোনিক বাৰ্তালাপ নিউজ 18ৰ হাতত পৰিছে এই টেলিফোনিক বাৰ্তালাপ আগবঢ়াম আচ্ছা শুনক না এটা বস্তুটো কেনেকে কি হ'ব কওকচোন আপুনি তো দেখিলে মোক মোৰ ঘৰত কোনো নাই এটা ভনী আছে সৰু আৰু মা আছে মই কেনেকে কি কৰিম বুজি পাইছে এতিয়া আমি কি কৰিম আমাৰতো এইটো এনেকুৱা হেৰি নাই কিবা এটা কৰিব লাগিব না আপোনালোকে আমাৰ গাৰ্জিয়ান কি কোনো নাহিবই নেকি ইয়াত গাৰ্জিয়ান নাই আমাৰ সব দূৰত আছে বাপাই আছিল আমাৰ গাৰ্জিয়ান মোৰ ভনী এটা সৰু আৰু মা মানে আমাৰ মোটা মানুহ কোনো নাই ঘৰত তাৰ ওচৰ পাজৰ মানুহ নাই ৰিলেটিভ নাই নে কোনো নাই সব দূৰত আছে এতিয়া ডিষ্ট্ৰিক্ট আহিবলৈ মানা নাই সেইকাৰণে কোনো আহিব পৰা নাই না স্যার আপোনালোকে কৰি দিয়ক না স্যার আমাৰ আমি বহুত গৰীব মানুহ কি কৰি মানে গৰীব মানুহ বুজি পাইছে কথাটো সেইটো ক'ব যোৱা নাই এতিয়া কথাটো হ'ল বডিটো বা দি দিছে কিন্তু কোনোবা মালিক বা নিজৰ গাৰ্জিয়ান কোনোবা নাথাকিলে এনেকুৱা নিদিয়ে এইটো বডিটো পৰা দিছে বডিটো আহি পাই যাব এতিয়া তাৰপিছত আমি কি কৰিম এতিয়া নিজে ভাবিব আপোনালোকে বডিটো শ্মশানত লৈ কিনে জ্বলাই দিয়ক না স্যার আমি কি কৰিম এতিয়া কোনে উঠাব বডি চিতাত কোনে উঠাব লাগিব না তাত কোনে উঠাব এইটো আমাৰতো কোনো ৰকম মানুহ আমিতো অফিচাৰ মানুহ আমিতো চাকৰিয়ে কৰোঁ আপুনি একবাৰ ছাৰৰ লগত কথা পাতক হেল্ল' স্যার দেখক না স্যার আমাৰ কোনো নাই মোটা মানুহ আমি এটা আমাৰ মই আছো আৰু মোৰ ভনী এটা আছে সৰু মা আছে বা স্যার কোনো নাই কি কৰিম মানে এতিয়া আপোনালোকেতো সেই আপোনাৰ লগত যে ল'ৰাটো আছে আমাকেতো বদনাম কৰিলে পইচা লাগে বুলি আৰে পইচাটো মই কৈছিলোঁ ডাইৰেক্টলি মানুহ এনেকুৱা আছে কৰিব তাক ডাইৰেক্টলি তেহেঁতক পইচা দিব আপোনালোকে কিবা এটা কৰি দিয়ক না স্যার প্লিজ আমি কি কৰিম মানে আমি বুজিয়ে পোৱা নাই আমাৰ ঘৰত ল'ৰা মানুহে নাই
আমিতো একো কৰিব নোৱাৰিছোঁ দেই। মই আপোনালোকে যি কৰিব কৰোঁ আমি কৰিব নোৱাৰিম দেই একো। হা, আপোনাক মাতি দিম, আমি ধৰি আহিম তাৰ ঘৰৰ পৰা। হেল্ল' ছাৰ মোক মিউনিচিপালিটিৰ অফিচৰ পৰা নম্বৰটো দিলে আপোনাৰ। হয় হয়, কওকচোন। আপোনাৰ কিবা বোলে লাষ্টটো আনিলে বোলে আপোনালোকে বোলে কিবা ল'ৰা দিলে বোলে পইচা লাগে বোলে। হয়, তাৰমানে এইবিলাক প্ৰফেশ্যনেল হয় হা। যদি এনেকুৱা কৰে এইবিলাক কেছত যিবিলাক এক্সপায়াৰ হয় সিহঁতিতো ফ্ৰীত নকৰিব। মই মানে জাষ্ট মানুহকেইজনক কৈহে দিব পাৰিম আৰু। আপোনাক কিমান দিব লাগিব এইটো? সিহঁতি বহুত ডিমাণ্ড কৰে এইবিলাক কেছত। আপুনি কৈ দিয়ক, আমি মানে কিবা মেনেজটো, আমাৰ ঘৰত ল'ৰা নাই ছাৰ, আমি বহুত গৰীব মানুহ হয়। নহয় মই নাই কথাটো সেইটো নহয়। এতিয়া যিকেইটাই কৰিব সিহঁতি এক্সকিউজে নকৰে নহয়। ছাৰ আপুনি কৈ দিয়ক কিমান, আমি মানে মানুহৰ পৰা ল'ব লাগিব। 15,000 বিচাৰিব, 15 বিচাৰিব। 15 বিচাৰিব ন? হয়, 15,000। গৰীব মানুহ ছাৰ, ইমান ক'ৰ পৰা দিম ছাৰ? সেইটোতো উপায় নোহোৱা হৈছে না, চিটুৱেশ্যন এনেকুৱা। মই কি কৰোঁ মানে, এনেকুৱা ধৰম সংকট মানে। আচ্ছা ঠিক আছে ছাৰ, হ'ব। 15,000 টকা লাগিব। তাৰপিছত চবে যেতিয়া গ'লে মিডিয়া চিডিয়া চব গ'লে, তাৰপিছত ক'লে যে মানুহৰ এটা বুঢ়ী আছে তাক দি দিব 4,000 আৰু ল'ৰা দুটা আছে তাক দি দিব 500। 4,500 টকা ল'লে বাছ, তেতিয়া বডি উঠালে। ইয়াৰ আগতে 15জন বিচৰাটো মানে যোনটো প্ৰফেশ্যনেল যিকেইটা মানুহ আছে, নিতু বুলি এজন ল'ৰা আছে ডিচি, তাৰ থ্ৰু দি মানে দিয়া হয়। নিতু থ্ৰু দিয়া হয়। মানে সি মানে ছাডেনলি বিচাৰি নাপাব। কি লিখে নিতু শইকীয়া মানে ছাডেনলি বিচাৰি কয়। নিতু শইকীয়া কিহত কয় মই নাজানো কোনটো কাৰনে কয়। লাগে মানে কথাটো এনেকুৱা হ'ল, পইচা বিচাৰিব লাগে না, সেইটো বেলেগ কথা। আপোনাৰ এইটো স্পষ্ট কৰি দিছে, লাগে নে নালাগে পইচা বিচাৰিব নালাগে, কিন্তু বডিটো ধৰিবলৈও কোনো মান নাই। সেইটো কাৰ দায়িত্ব? মানে সিহঁতৰ ঘৰৰ মানুহ 2-3জন মান দিয়া নাই। চৰকাৰে আমাক কোনো পইচা দিয়া নাই। এই চৰকাৰে এতিয়া যিমানে তেল ভৰালোঁ, মানুহজন ড্ৰাইভাৰজন গ'ল, কোনো পইচা আমাক দিয়া নাই। এইফালে আমিতো নাজানো সেইটো কিমান কি আছে মতলবটো। পইচা খুজিব দিছে, কোনো কোৱা নাই পইচা কোনো যোনে যিজন মানুহক চিকাউট কৰিব সেই মানুহ কোনো ক'ভিড পজিটিভ পেচেণ্টক কোনো উঠাব নিবিচাৰে। সেইজন বিচাৰিবলৈ প্ৰফেশ্যনেল মানুহে উঠায়, আৰু যিবিলাক যোনে জ্বলায় সি বহুত পইচা ডিমাণ্ড কৰে, কিন্তু আমি যেনেকৈ মেনেজ কৰি বডিটো উঠাই দিওঁ। ত্ৰিপুৰাত 3 দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে। 27 জুলাইৰ পুৱা 5 বজাৰ পৰা ত্ৰিপুৰাত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে 3 দিনলৈ। নিশা 9 বজাৰ পৰা ৰাজ্যখনত বলবৎ হৈ থাকিব সান্ধ্য আইন। ৰাজ্যখনত কৰোনাৰ দ্ৰুত সংক্ৰমণৰ পিছতে চৰকাৰে এই সিদ্ধান্ত লৈছে। ৰাজ্য চৰকাৰৰ সিদ্ধান্ত, ত্ৰিপুৰাত 3 দিনৰ বাবে লকডাউন ঘোষণা কৰা হৈছে আৰু 27 জুলাই পুৱা 5 বজাৰ লগে লগে আৰম্ভ হৈ যাব ত্ৰিপুৰাত লকডাউন। নিশা 9 বজাৰ পৰা বলবৎ থাকিব সান্ধ্য আইন। ত্ৰিপুৰাৰ খবৰ এখনৰ পিছত আন এখন ঠাইত লকডাউনৰ দৰে পৰিৱেশৰ সৃষ্টি হৈছে বা লকডাউন ঘোষণা কৰা হৈছে। শেহতীয়াকৈ মেঘালয়ৰ পিছত এতিয়া ত্ৰিপুৰাতো লকডাউন ঘোষণা কৰা হৈছে। মণিপুৰতো ইয়াৰ পূৰ্বে সেই ধৰণৰে সিদ্ধান্ত লোৱা হৈছে, আৰু মণিপুৰত সিদ্ধান্তৰ পিছতে লকডাউনৰ সিদ্ধান্ত ত্ৰিপুৰাত, মেঘালয়তো শ্বিলঙত আৰু শ্বিলঙৰ দাঁতিকাষৰীয়া কিছু অঞ্চলত লকডাউনৰ ঘোষণা কৰা হৈছিল। তাৰ পিছতে ত্ৰিপুৰাতো একেধৰণৰ ব্যৱস্থা লোৱা হৈছে। আৰু ইফালে মণিপুৰত কঠোৰভাৱে বলবৎ হৈছে লকডাউন। বৃহস্পতিবাৰে দিনৰ 2 বজাৰ পৰা সপ্তাহৰ বাবে আৰম্ভ হৈ গৈছে লকডাউন। লকডাউনৰ সময়ছোৱাত প্ৰয়োজনত ব্যক্তিগত বাহন চলাচলত অনুমতি দিছে অৱশ্যে মণিপুৰ আৰক্ষীয়ে। কৰোনাৰ ভয়াৱহ সংক্ৰমণৰ বাবে লকডাউন বলবৎ কৰা হৈছে। প্ৰথমে 7 দিনৰ বাবে লকডাউন ঘোষণা কৰা হয় 23 জুলাইৰ পৰা, আৰু তাৰ পিছত পৰৱৰ্তী পৰ্যায়ত বিবেচনা কৰা হ'ব পৰৱৰ্তী 7 দিনৰ বাবে। মুঠৰ ওপৰত বৃহস্পতিবাৰৰ পৰা এসপ্তাহলৈ আৰম্ভ হৈ গৈছে ত্ৰিপুৰাত লকডাউন। 2 বজাৰ লগে লগে আৰম্ভ হৈছে লকডাউন, আৰু বৃহস্পতিবাৰে দিনৰ 2 বজাৰ লগে লগে এসপ্তাহৰ বাবে আৰম্ভ হৈছে লকডাউন। অৱশ্যে এই সময়ছোৱাত প্ৰয়োজনত ব্যক্তিগত বাহন চলাচলত অনুমতি দিছে মণিপুৰ আৰক্ষীয়ে। কোকৰাঝাৰত আৰক্ষীৰ জালত পৰিছে 2 অপহৰণকাৰী। টিপকাই বজাৰৰ পৰা অপহৰণৰ অপচেষ্টা কৰা হৈছিল এজন লোকক। ধৃত অপহৰণকাৰী মহন্ত নাৰ্জাৰী আৰু ৰিজয় স্বৰ্গীয়াৰী। 2 অপহৰণকাৰী ধীৰেন বড়ো NDFB প্ৰগতিশীলৰ প্ৰাক্তন সদস্য বুলি পোহৰ আহিছে, আৰু এই 2 অপহৰণকাৰীৰ পৰা জব্দ কৰা হৈছে 7.65 mm পিষ্টল, জব্দ কৰা হৈছে এটা মেগাজিন আৰু লগতে 1 ৰাউণ্ড গুলিও। কোকৰাঝাৰৰ ঘটনা, আৰক্ষীৰ জালত পৰিছে 2 অপহৰণকাৰী। টিপকাই বজাৰৰ পৰা অপহৰণৰ চেষ্টা কৰিছিল এজন লোকক, আৰু ধৃত অপহৰণকাৰী মহন্ত নাৰ্জাৰী আৰু ৰিজয় স্বৰ্গীয়াৰী, আৰু 2জন অপহৰণকাৰী
ধীৰেন বড়ো NDFB প্ৰগতিশীলৰ প্ৰাক্তন সদস্য বুলিও পোহৰলৈ আহিছে আৰু এই দুই অপহৰণকাৰীৰ পৰা জব্দ কৰা হৈছে এটা 7.65 mm পিষ্টল, জব্দ কৰা হৈছে এটা মেগাজিন আৰু লগতে 1 ৰাউণ্ড গুলী। কলিয়াবৰৰ বাগৰিত লালিগুৰ ভৰ্তি পিকআপ ভান এখন জব্দ কৰা হৈছে। বাহনখনত আছিল 120 টিন লালিগুৰ। আৰক্ষীৰ জালত পৰিছে দুজনকৈ লোক। ধৃত নজৰুল হুছেইন আৰু মহম্মদ ফখৰুদ্দিন। হোজাইৰ পৰা গোলাঘাটলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল তেওঁলোকে। কলিয়াবৰ মহকুমাৰ জখলাবন্ধা আৰু বাগৰি আৰক্ষী চকীৰ দৈনিক তালাচীতে ধৰা পৰিছে বাহনখন। কোনো নথি পত্ৰ নোহোৱাকৈ সৰবৰাহ কৰা এই লালিকুৰখিনিসহ ধৃত দুই যুৱকক জখলাবন্ধা আৰক্ষীয়ে কলিয়াবৰ আবকাৰী বিভাগক সঞ্জয় দিছে। আবকাৰী বিভাগে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰখাৰ লগতে নিজাববীয়াকৈ এটা গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে কিছুদিন পূৰ্বে গোলাঘাট জিলাৰ বিভিন্ন ঠাইত দেশীয় সুৰা সেৱন কৰি বহু লোকৰ প্ৰাণহানি হৈছিল। এই ঘটনা নিশ্চয় সকলোৰে মনত আছে আৰু গোলাঘাট সুৰা ট্ৰেজেডিৰ পিছতে একাংশ অসাধু ব্যৱসায়ীয়ে চোৰাংকৈ গোলাঘাট জিলাত চলাই আহিছে লালিগুৰৰ এনে ৰমৰমীয়া বেহা। আৰু অধিক খবৰ লৈ আহিম এটা বিৰতিৰ পিছতে। স্বাগতম জনাইছো। বটদ্ৰৱাৰ ধনিয়া ভেটিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী আনিজুল ইছলাম। বটদ্ৰৱা আৰক্ষীয়ে অভিযান চলাই ধনিয়া ভেটিৰ নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিছে এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীজনক। উদ্ধাৰ হোৱা ড্ৰাগছৰ মূল্য প্ৰায় 3 লাখ টকা। ঘটনাস্থলীৰ পৰা পলায়ন কৰিছে জাকিৰ হুছেইন নামৰ আন এটা ড্ৰাগছ সৰবৰাহকাৰীয়ে। বটদ্ৰৱাৰ ঘটনা ধনিয়া ভেটিত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰী এটাক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰী আনিজুল ইছলাম। বটদ্ৰৱা আৰক্ষী অভিযান চলাই ধনিয়া ভেটিৰ নিজ বাসগৃহৰ পৰাই গ্ৰেপ্তাৰ কৰিছে এই কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীটোক। উদ্ধাৰ হোৱা ড্ৰাগছৰ মূল্য প্ৰায় 3 লাখ টকা হ'বগৈ। সামগ্ৰীৰ মোৱামাৰী বিদ্যালয়ত লাগিল ভয়ংকৰ জুই। অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হৈছে বিদ্যালয়খনৰ সামগ্ৰী। জানিব পৰা হোৱা নাই অৱশ্যে ক'ৰ পৰা কেনেকৈ সূত্ৰপাত ঘটিছিল এই জুইৰ। স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ সহায়ত নিৰ্বাপন কৰা হৈছে এই জুই, কিন্তু বহুখিনি আচবাব পত্ৰ সম্পূৰ্ণৰূপে জ্বলি চাৰখাৰ হৈ গৈছে। বিদ্যালয় মুহূৰ্তত বন্ধ, কিন্তু কেনেকৈ ক'ৰ পৰা জুইৰ সূত্ৰপাত ঘটিল সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। এয়া সামগ্ৰীৰ মোৱামাৰী বিদ্যালয়ৰ ঘটনা। মোৱামাৰী বিদ্যালয়ত এনেকৈ জুই লাগিল আৰু এক ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটিছিল। অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হয় বিদ্যালয়খনৰ বহুখিনি সামগ্ৰী। অৱশেষত শান্ত হ'ল শিলাদিত্যদেৱ। বিতৰ্কিত বিধায়ক শিলাদিত্যৰ অসন্তুষ্টি দূৰ কৰাৰ বাবে বিজেপিত বহিল বৈঠক। হেঙেৰাবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস, সাংগঠনিক সম্পাদক ফণী শৰ্মা। নিজৰ ক্ষোভৰ বিষয়ে সকলো মুকলিকৈ সভাপতিৰ আগত ব্যক্তও কৰিলে বিধায়ক শিলাদিত্যদেৱে। সভাপতিৰ পদক্ষেপক প্ৰশংসাও কৰিছে তেওঁ। বিশেষভাৱে সফল নহল কিন্তু বৈঠক। পৰৱৰ্তী অন্য এটা দিনত পুনৰ অনুষ্ঠিত হ'ব এই বৈঠক আৰু কেন্দ্ৰীয় নেতৃত্বৰ নিৰ্দেশতে ৰাজ্যিক নেতৃত্বই এনে পদক্ষেপ লোৱা বুলি মন্তব্য কৰিছে বিধায়কজনে। বিজেপিৰ পৰা অব্যাহতি লোৱাৰ হুংকাৰ দিছিল বিজেপি বিধায়কজনে। হয়তো মই তেনেকৈ ক'ব নোৱাৰিম, কাৰণ এইটো দলীয় ভিতৰৰ কথা। আৰু আপোনালোকে নিশ্চয় মন কৰিছে যে মই আজিলৈকে কাৰো নাম লোৱা নাছিলোঁ। নাম লৈ পেলাই মই কাকো এক্সকিউজ কৰা নাছিলোঁ। মিডিয়াত বিভিন্ন সময়ত বিভিন্ন ধৰণে মন্তব্য কৰি গৈছে, কিন্তু হয় মোৰ কিছুমান ক্ষোভ আছিল আৰু সেই ক্ষোভখিনি মই আজি সভাপতি মহোদয়ৰ আগত ৰাখিছোঁ। মই সভাপতি মহোদয়ক ধন্যবাদ দিছোঁ যে তেওঁ যে এইটো আজি পদক্ষেপটো লৈছে, যে এজন সাধাৰণ কৰ্মীৰ ভাষ্যটো তেওঁ শুনিব বিচাৰিছে আৰু তাৰ এটা সমাধানৰ ৰাস্তা ওলাব বিচাৰিছে। ময়ো তেওঁক কৈছোঁ যে এজ এ ডিচিপ্লিন চলজাৰ অফ দি পাৰ্টি তেওঁ আমাৰ মুৰব্বী দলৰ, তেওঁ আমাৰ সভাপতি যিটো ক'ব সেইটো মই সদায় মানি আহিছোঁ বা মানি গৈ থাকিম। আৰু মই কৈছোঁ যে মোৰ ব্যক্তিগত একো নাই, মানে ব্যক্তিগত কোনো আক্ৰোশ নাই কাৰোবাৰ প্ৰতি, কিন্তু দলীয় কিছুমান ডিছক্ৰিপেঞ্চি হোৱাৰ কাৰণে মোৰ এটা মনত লাগিছিলে। সেইখিনি যদি বেলেঞ্চ কৰি ৰাখিব পৰা যায় তেতিয়াহ'লে
আৰু সহজ হ'ব আৰু নেচাৰেলি দলো আৰু মজবুত হ'ব, কৰ্মীসকলেও ভাল পাব। আপোনাৰ অসন্তুষ্টি কমিছেনে আজি মিটিংখনৰ পিছত? নাই, মোৰ অসন্তুষ্টি বুলি কথা নহয়, তাৰমানে খুব এটা, কাৰণ মই 30 বছৰ ধৰি কাম কৰি আহিছোঁ, কাৰো পক্ষপাতি কৰা নাই। মই কাৰো পৰা মই এডেড এডভান্টেজ লৈ ল'ব বিচৰা নাই, আৰু কোনোবাই মোৰ সন্মুখত যদি কাৰোবাই এডেড এডভান্টেজ কৰি দিয়ে সেইটো মই ভাল নাপাওঁ। কাৰণ দল যেতিয়া চলিব, এটা দল চলিব হ'লে তাৰ কিছুমান গাইডলাইন আছে, প্ৰিন্সিপাল আছে, সংবিধান আছে। সংবিধান মতে যদি দল চলি থাকে তেতিয়া কাৰো একো ক'বলগীয়া নাথাকে। বানত বুৰ কৈছে কাজিৰঙাৰ বিস্তীৰ্ণ অঞ্চল। হাহাকাৰ লাগিছে বন্যপ্ৰাণী আৰু বনকৰ্মীৰ মাজত। ইতিমধ্যে বানত মৃত্যু ঘটিছে 13টাকৈ গড়ৰ। তাৰ পাছতো কিন্তু গা লৰা নাই কেন্দ্ৰীয় চৰকাৰৰ। ইফালে কেন্দ্ৰৰ এনে হেমাহিৰ বিপৰীতে কাজিৰঙাৰ দুৰাৱস্থাই কিন্তু কন্দুৱাইছে ইংলেণ্ডৰ যুৱৰাজক। বানত বিধ্বস্ত কাজিৰঙা। আহিল ব্ৰিটেইনৰ পত্ৰ, নাহিল দিল্লীৰ প্ৰতিনিধি। কাজিৰঙাৰ দুৰৱস্থাই কন্দুৱাইছে ইংলেণ্ডৰ যুৱৰাজক। সংহাৰী বানত বিলাই বিপত্তি নোহোৱা হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ জীৱকুলৰ। সংবাদ মাধ্যমত কাজিৰঙাৰ এই দুখ লগা দৃশ্য দেখি ব্যথিত হৈছে ইংলেণ্ডৰ যুৱৰাজ। বানাক্ৰান্ত কাজিৰঙা আৰু ইয়াৰ বন্যপ্ৰাণীয়ে সন্মুখীন হোৱা দুৰ্যোগৰ বাবে দুখ প্ৰকাশ কৰি কাজিৰঙাৰ সঞ্চালকলৈ পত্ৰ প্ৰেৰণ কৰিছে যুৱৰাজ উইলিয়ামছে। পত্ৰত যুৱৰাজৰ লগতে দুখ প্ৰকাশ কৰিছে পৰিবাৰ কেথৰিনেও। 2016 চনত কাজিৰঙা পৰিদৰ্শন কৰাৰ স্মৃতি সুঁৱৰি যুৱৰাজ উইলিয়ামছে উল্লেখ কৰিছে, শেহতীয়া বানত এশিঙীয়া গড়ৰ লগতে বহু বন্যপ্ৰাণীৰ মৃত্যু সঁচাকৈয়ে বেদনাদায়ক। কোভিড-19ৰ সংক্ৰমণৰ মাজতে বানপানীৰ দৰে দুৰ্যোগত কাজিৰঙাৰ বনকৰ্মীয়ে বন্যপ্ৰাণীৰ সুৰক্ষাৰ বাবে কৰা সেৱা সঁচাকৈয়ে অতুলনীয় বুলি মন্তব্য কৰে ইংলেণ্ডৰ যুৱৰাজে। 21 জুলাইত ইংলেণ্ডৰ কেনচিংটন প্ৰসাদৰ পৰা প্ৰেৰণ কৰা যুৱৰাজ উইলিয়ামছৰ এই পত্ৰই কাজিৰঙাৰ বনকৰ্মীসকলক উৎসাহিত কৰিছে। বৰ্তমান কাজিৰঙাৰ এইটো বানপানীৰ গোটেই অসমৰ এইটো বানপানী ৰিলেটেড হমেশাক লৈ হিজ ৰয়েল হাইনেছ প্ৰিন্স উইলিয়ামছ ছাৰে মানে আমাৰ কাজিৰঙা কামবিলাক মানে এটা এপ্ৰিচিয়েট কৰি এটা মেছেজ দিছে, আৰু এইটো মেছেজ আমি কাজিৰঙাৰ কাম কৰি থকা সকলো ষ্টাফবিলাকৰ এইটো কথা বিধি জনাইছোঁ। কিয় কাজিৰঙাৰ মেইন এইটো কাজিৰঙাৰ এনে মানে ষ্টাফবিলাকৰ ডিউটিটো এটা টাইট ডিউটি থাকে, 24 ঘণ্টা তেওঁলোক কেম্পতে থাকি এটা ডিউটি কৰি থাকে। বানপানী টাইমত তেওঁলোকৰ ডিউটিটো মানে আৰু মানে এইটো কষ্ট হয়, তো সেইটো টাইমত মানে এনেকৈ টাইপৰ এটা এপ্ৰিচিয়েশ্যন তেওঁলোকৰ কাৰণে এটা ডাঙৰ এটা মটিভেশ্যন হয়। ইফালে বৰ্তমানেও 70% অঞ্চল পানীত বুৰ গৈ থকা কাজিৰঙাত বানত পুনৰ এটা গড়ৰ মৃত্যু। চলিত বানত কাজিৰঙাত গড়ৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পালে 13টালৈ। এই পৰ্যন্ত কাজিৰঙাত বানত মুঠ 127টা বন্যপ্ৰাণীৰ মৃত্যু। 3টাকৈ বানে বিধ্বস্ত কৰি পেলোৱা ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু বন্য জীৱ জন্তুৰ বিকল্প আশ্ৰয়স্থলী হৈ পৰিছে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি অথবা চাহ বাগিচা। কাৰ্বি পাহাৰতো আশ্ৰয় লৈ আছে বহু বন্য জন্তুৱে। আনহাতে কহৰা বনাঞ্চলৰ মিহিমুখৰ মূল পথত আশ্ৰয় লৈ আছে বহু বন্যপ্ৰাণীয়ে। এতিয়া বৰুণ দেৱতাই যেন একমাত্ৰ ভৰসা হৈ পৰিছে কাজিৰঙাৰ জীৱকুলৰ বাবে। কাজিৰঙাৰ পৰা বিতুপন বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা উৰুষা পজাটোত বাস কৰে এহাল মাতৃকন্যা। আজিলৈকে দুয়ো মুখ দেখা নাই কোনো চৰকাৰী আঁচনিৰ। খুদ মহানগৰীৰ গাতে লাগি থকা পশ্চিম গুৱাহাটী সমষ্টিত বসবাস কৰে এই মাতৃকন্যাই। এটা জুপুৰি, উৰুষা ছাল, জহি খহি যোৱা বেৰ। বৃদ্ধা মাতৃৰ সৈতে মৰণত শৰণ দি জুপুৰিটোত বাস কৰে এগৰাকী যুৱতী। বেৰ ভাঙি অসৎ চৰিত্ৰৰ লোকে প্ৰৱেশ কৰাৰ আশংকাত প্ৰতিনিশাই উজাগৰে কটাব লগা হয় যুৱতীয়ে। টোপনি নাহে মাকৰো। এয়া কোনো গ্ৰাম্যাঞ্চলৰ ঘটনা নহয়, খুদ মহানগৰীৰ গাতে লাগি আছে এই জুপুৰিটো। সমষ্টি পশ্চিম গুৱাহাটী, 35 নম্বৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰাজাপাৰা। কি বিধানসভা সমষ্টি, কি পঞ্চায়ত, দুয়োটাই শাসকীয় বিজেপিৰ দখলত। কিন্তু তাৰ পাছতো জনপ্ৰতিনিধিৰ চকুত পৰা নাই বৃদ্ধা আৰু যুৱতীৰ দুৰ্বিষহ বেদনা। কোনো চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই দুৰ্ভগীয়া মাতৃকন্যাক। নাই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, নাই প্ৰধানমন্ত্ৰী অন্ন সুৰক্ষা যোজনাৰ চাউল দাইল। চলি আছো,
এই চাবিয়াখানত আজি ইমান বছৰে ইটো কৰ্তাক যাম আছে ইটো তাক যাম আমাৰ ঘৰত থাকো ছাগলে মানুহ গৰু মুৰ্গী একেলগে থাকো চবৰে তাক যাম চবে ঠগাই দিব হ'ব হ'ব বুলি কৈ একোৱে নেদে নাই যি নাই কৰোণা কালত হাজিৰা কৰি খাবলৈকো উপায় নোহোৱা হৈছে মাতৃকন্যাৰ কৰোণা বিয়পাৰ আশংকাত কোনোৱে কামত নিয়োজিত নকৰা হৈছে দুয়োকে এনে অৱস্থাত ভাগ্যক ধিয়াই লঘোণে পোকে মাহৰ পিছত মাহ পাৰ কৰিছে দুয়ো ভোক আৰু ভয়ত অসহায় হৈ নিজকে শেষ কৰি দিয়াৰ কথাও মনলৈ আহে দুৰ্ভগীয়া মাতৃকন্যাৰ মোৰ আকৌ নাই টকা নাই পইচা নাই ঘৰত পৰি থাকো খাব লাগে না মই যদি টকা পইচা থাকে এই ঘৰত পৰি থাকো মোৰ টকা পইচা নাই দেখি মোৰ বহুত দুখ দুয়োৰে চকুৰ আগত চিনিব নোৱাৰাকৈ সলনি হৈছে মহানগৰী চৌদিশে কেৱল ভোগৰ সমাহাৰ কিন্তু জুপুৰিটোৰ আখলতহে নজ্বলে জুই মাতৃকন্যাৰ এই দুৰ্দশালৈ কেতিয়াবা চকু পৰিবনে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক কিংবা ৩৫ নম্বৰ মাজিৰগাঁও গাঁও পঞ্চায়তৰ প্ৰতিনিধিৰ আজাৰৰ পৰা ধ্ৰুৱজ্যোতি কলিতা নিউজ ১৮ অসম নৰ্থ ইষ্ট